Good morning, friends. Soksun, ejupa moi anisilo eta gulapor drafting puli. Take etia moi ak ruar agote olop pani tiai thom 1 ঘন্টা মান jate yar mati khini 50% pori jay apuni erai jay pani jate yar hipa khini kosto na pai dekhise ne ete hipa ulaise hipa khini jate kosto na pai hate de jur jobosti erwale hipa khini kosto pabo hekane yak moi pani tiai thosu soksun 1 ঘন্টা মান পানী তিয়াই থলে আপুনি মাটিখিনি এৰাই যাব এৰাই যোৱাৰ পিছতে ইয়াক মই টাবত ৰোপণ কৰিম এয়া সব এখিনি মাটি মই ৰেডি কৰিয়ে থৈছো ইয়াত বিশেষ একো নাই গোবৰ আছে শুকান পাতৰ গুৰি চুৰি অলপ আছে এয়া মই আৰু অলপ শুকান গোবৰ ইয়াৰ লগত মিক্স কৰি দিম ৰোৱাৰ পিছতহে মই আপোনালোকক আকৌ দেখুৱাম কিদৰে ইয়াক মই ৰোপণ কৰিছো চকচোন ঘৰৰ পেলনীয়া শাক-পাচলিৰ বাকলি এয়া মটৰৰ বাকলি পিয়াজৰ বাকলি ইয়াত আলু বাকলিও আছে ৰঙলাওৰ বাকলিও আছে তাৰ পিছত এখিনি মই আজি হল এসপ্তাহ মান তিয়াই থোৱা ইয়াৰ পৰা মই লিকুইড ফাৰ্টিলাইজাৰ বনাম ঘৰুৱাভাৱে প্ৰস্তুত কৰিছো এই ৰোপণ কৰাৰ পিছতহে ইয়াক মই দিম এতিয়া এনেকৈ থৈছো ঢাকি থৈছো ইয়াক সাকিব লাগিব সাকি ইয়াক আকৌ এটো ইয়াৰ যেটো ঘনত্ব পানী এটো কমাব লাগিব নতুনকৈ ইয়াত পানী দিব লাগিব ইয়াৰ তেতিয়া ঘনত্বটো কমি যাব এখিনি এনেকৈ থৈছো এই ৰোপণ কৰাৰ পিছতহে ইয়াক দিয়া হ'ব প্ৰথমে ৰোপণ কৰি লম তাৰ পিছতহে লিকুইড ফাৰ্টিলাইজাৰটো ইয়াত দিম হেল্ল' বন্ধুসকল এটা চাবচোন এই 1 ঘন্টাৰ আগত তিয়াই থোৱা পলিটো গোলাপৰ ড্ৰাফটিং পলিটো এই মাটিখিনি অলপ পৰি গৈছে এক ধুই লৈছো অলপ তলফালৰ পৰা যেহেতু নাৰ্সাৰীৰ পৰা দিয়া মাটিটো অলপ লিকটিয়া টাইপৰ হিপাটোৱে মেলিবলৈ সুবিধা নাপায় এটো লগাই দিলে সেইবাবে ইয়াক অলপ ধুই লৈছো এৰুৱাই লৈছো দেখিছেন নহয় হিপাবোৰ অলপ ওলাইছে অলপ থাকিলে একো নহয় যেহেতুকে তেওঁলোকে নাৰ্সাৰীৰ পৰা আমাক এদৰে দাঙি দিয়ে কিন্তু এতিয়া চকচোন পানীত এদৰে দাঙি দিয়াৰ পিছত এই গুৰিটোৱে কষ্ট পাব এনেকৈ আমি দাঙি ধৰিলে মানে শিপাখিনিয়ে কষ্ট পাব এইটো মাটি তেওঁলোকে দিয়ে যেতিয়া আমি নাৰ্সাৰীৰ পৰা পুলি কিনি আনিবলৈ যাওঁ তেওঁলোকে আমাক এদৰে দাঙি পেলাই দিয়ে সেইবাবে তেওঁলোকে এই আলতীয়া মাটিটো দিয়ে প্ৰায় এৰাইছে আৰু এইদৰে মাটি অলপ আমি এৰুৱাই ললো এতিয়া মই নতুন এটা টাবত ৰুম আগৰ পৰা এয়া ৰেডি কৰি থোৱা মাটিখিনি শুকান গোবৰ আৰু মাটি ইয়াত অলপ দি লওঁ টাবটোত পুলিটো ইয়াত ৰোপণ কৰি দিম এয়া দেখিছেনে এয়া চাহপাত এয়া সৰিয়হৰ খলি আৰু এয়া হালধি চাহপাত যিহেতু গোলাপ গছৰ বাবে অতি উপকাৰী সেইবাবে ইয়াক দিছো দিম এতিয়া গোটেই তিনিটা একেলগে এতিয়া মিক্স কৰি ল'ম হালধিটো দিছো যাতে পোক পৰুৱাই নধৰিবৰ বাবে এনেকৈ গোটেইখিনি একেলগে মিহলাই মই
কাষে কাষে দি দিম। চাহপাতখিনি ইউজ নকৰা হ'লে ভাল, আৰু যদি ইউজ কৰা হয় তেতিয়াহ'লে আপোনালোকে ভালদৰে ধুই শুকুৱাই ল'ব। নহ'লে চাহপাতত আমি যিহেতু চেনি গাখীৰ দিওঁ চাহ বনাওঁতে, তেতিয়াহ'লে এই চেনি আৰু গাখীৰে গছজোপাক অপকাৰ কৰিব পাৰে। সেইবাবে আপোনালোকে ধুই মেলি শুকুৱাই ল'ব। আৰু এতিয়া মই আকৌ ইয়াত অলপ মাটি দি ঢাকি দিম। এই ডাফটিং পজিশ্যনটো ওলাই থ'ব লাগিব। ইয়াক আৰু এতিয়া পানী দিয়াৰ প্ৰয়োজন নাই, যিহেতু ইয়াক বহুত দেৰি তিয়াই ৰখা হৈছিল। যেতিয়া ইয়াৰ মাটিখিনি শুকোৱা নিচিনা দেখিম, তেতিয়াহে ইয়াক মই আকৌ পানী দিম।